রাকিব আহমেদ হয়তো বহুত ভয় খাইছে, ভয় খোৱাৰ ফলত বহুত কথা লুকাই আছে এই ছোৱালীৰ বিষয়ে। কাৰণ এটা ছোৱালীৰ লগত যেতিয়া 12-14 বছৰ সংসাৰ কৰে তেখেতৰ জীৱনত বহুত কিবা কিবি হয় নে নহয়? লাভ জেহাদৰ বিতৰ্ক, এয়া পুষ্পাঞ্জলি ভৰা আৰু ৰাকিব আহমেদৰ এই দুয়োজনৰ আজি কিছুমান ৰাইজৰ মতামত আপোনালোকক দাঙি ধৰিম যে ৰাইজে এই দুইজনৰ বিষয়ে কি কলে। আপোনালোকে মন দি অলপ শুনক যে কি কলে। ৰাকিব আহমেদক কোনোবাই ৰাকিবে কি কলে? ৰাকিবে কলে বহুত প্ৰমাণ আছে যুদ্ধ কৰিবলৈ, এইটো কি যি হব কোৰ্টত হব, সোনকালে হব। দিব্যজ্যোতি বৰাই লিখিছে যে ভেজালি কৰি কেতিয়াও ছোৱালী পলাই আনিব নালাগে। আৰু কোনোবাই লিখিছে এইটো লাভ জেহাদ হে আৰম্ভণি। আৰু কোনোবাই লিখিছে ৰাকিব আহমেদে যে চাৰ্টিফিকেটখন যে ৰাজহুৱা কৰিছে এইটোৰ কোনো ভ্যালু নাই। মই কোৱা নহয়, ৰাইজৰ মতামত এইটো। কোনোবাই লিখিছে যে এইটোৰ কোনো ভ্যালু নাই, কিন্তু ৰাকিব আহমেদে কৈছে তেওঁৰ হাতত সব প্ৰমাণ পত্ৰ আছে, যিটো মেৰেজ সাৰ্টিফিকেট হয় সেইখনো আছে বুলি তেখেতে উল্লেখ কৰিছে। আহমেদক বহুত মানুহে প্ৰশ্ন কৰিছে যে 14 বছৰ সংসাৰ কৰাৰ পিছত তুমি আজিলৈকে কিয় এটা সন্তান লব পাৰা নাই, কিয় লোৱা নাই? এইটো প্ৰশ্ন বিশেষকে বহুত মানুহে কৰিছে। কিন্তু অৱশেষত আমি ৰাকিব আহমেদৰ ৰিপ্লাইত আমি দেখিব পাৰিছো যে ৰাকিব আহমেদে বহুবাৰ তেখেতক মানে যিটো প্ৰেগনেন্সি হয় বহুবাৰ হৈছিল, কিন্তু তেখেতে নষ্ট কৰিছে। তেনেবোৰ মন্তব্য ৰাকিব আহমেদে কৰিছে অলৰেডি তেওঁৰ পত্নীৰ ওপৰত। ৰাইজে অলৰেডি দেখিব পাৰিছে ৰাকিব আহমেদক যিবোৰ মানুহে প্ৰশ্ন কৰি আছে, কমেন্টৰ মাধ্যমে হওক বা মেসেঞ্জাৰৰ মাধ্যমে হওক, যিসকলে মেসেজ কৰি আছে বা সুধি আছে প্ৰশ্নবোৰ লগালগ উত্তৰ দি আছে, কাৰণ সি মনোবল অতি সাহসেৰে দি আছে। কাৰণ এনেকুৱা দেখিব পাৰিছো যে তেখেতৰ ভিতৰত কোনো ভেজাল নাই। যদি ভেজাল আছে এনেকে কোনো মানুহেই অতি সাহসেৰে ৰিপ্লাইবোৰ দিব নোৱাৰে। কাৰণ সি যিটো প্ৰশ্ন মানুহে সুধিছে তেখেতে উত্তৰবোৰ দি আছে। ৰাকিবৰ কোনো অন্যায় আছে তেনেহলে ছোৱালী পক্ষৰ মানুহবোৰে যিবোৰ অন্যায় আছে ৰাইজৰ মাজত উদঙাই দিব লাগে। আৰু যদি কোনো প্ৰমাণ নাই, মুখেৰে তৰ্ক কৰি কোনো লাভ নাই। ৰাকিব আহমেদে 14 বছৰ বিয়া হোৱাৰ পিছত এতিয়া কিয় 2 মাহৰ ভিতৰত এনেকুৱা এটা ভেজাল লাগি গল কিয়? যদি ৰাকিব আহমেদৰ হাতত প্ৰমাণ পত্ৰবোৰ সকলো আছে তেনেহলে এই বস্তুটো যেতিয়া কোৰ্টৰ পৰা বিচাৰ হব তেতিয়া জল পটকে ওলাই আহিব। ৰাকিব আহমেদে এই ৰাইজৰ তাত মিছা মাত মাতি আছে, তেনেহলে হেৰ আইনগতভাৱে ব্যৱস্থা হব। যদি ছোৱালীজনীৰ কোনো দুখ নাই, ৰাকিব আহমেদে কেনেকে এই ছোৱালীৰ ওপৰত এনেকুৱা এটা পৰিস্থিতি আনিব পাৰিছে? যে নহওক বহুত মানুহে বহুত ধৰণৰ মন্তব্য কৰিছে, যিবোৰ মন্তব্য দিবলৈ হলে আপোনালোকৰ ওচৰত যদি দাঙি ধৰো বহুত সময়ৰ দৰকাৰ। মই চমুকে কেইজনমানৰ মন্তব্য দাঙি ধৰিছো। আৰু এজন লিখিছে ৰাকিব আহমেদে কিমান ডাঙৰ এটা অপৰাধ কৰিছে সেই বিষয়টো ৰাইজে জানেনে? মহাশয়, আপোনাক মই এটা অনুৰোধ কৰিছো, যদি ৰাকিব আহমেদে ডাঙৰ এটা অন্যায় কৰিছে বা অপৰাধ কৰিছে নিজৰ পত্নীৰ ওপৰত, তেনেহলে আপোনালোকৰ ওচৰত যদি কিবা প্ৰমাণ আছে আপোনালোকে সন্মুখত লৈ আহক। এনে মেছেজত বা কমেন্টত মানুহৰ আগত কৈ ফুৰি লাভ নাই। যদি আছে প্ৰমাণ আছে, মই কোৱা কথা নহয়, ৰাকিব আহমেদে নিজে কৈ আছে যদি কাৰোবাৰ তাত কিবা প্ৰমাণ আছে তেনেহলে আপোনালোকে ৰাজহুৱা কৰক। আহমেদে কৈছে, কিবা এটা লিখিছে শুনক, যে সন্তান লও আমাৰ মাজত কথা হয় আছিল, পঢ়া শুনা হল, চাকৰি হলে লম বুলি কৈ আছিল, মোৰ সন্তান নহয় নেথাকে বুলি কৈ আছিল। মই কৈছো যে ডক্টৰ দেখাও বুলি যাম বুলি কৈ নেযায় বহুত কথা। এনেধৰণে কথা কৈছিল। তেতিয়া আৰু এটা কমেন্ট দিছে যে বাবুকি আহি আছিল বাবে মই বহুত কথাবোৰ কম ৰাইজৰ বাবে।
এই কিছুমান এই রাকিব আহমেদ হয়তো বহুত ভয় খাইছে, ভয় খোৱাৰ ফলত বহুত কথা লুকাই আছে এই ছোৱালীৰ বিষয়ে। কাৰণ এটা ছোৱালীৰ লগত যেতিয়া 12-14 বছৰ সংসাৰ কৰে তেখেতৰ জীৱনত বহুত কিবা কিবি হয় নে নহয়? তুলি দাঙি ধৰিছে যে বহু কথা ৰাইজৰ মাজত তুলি ধৰিব। হেমন্ত বৰা লিখিছে যিগৰাকী ছোৱালীয়ে নিজৰ জন্ম দিয়া পিতৃ মাতৃ নিজ জন্মগত পৰিচয়ক ঠকিব পাৰে তেওঁৰ জীৱনক কাৰো বিশ্বাস হব নোৱাৰে। এই হেমন্ত বৰাৰ কমেন্টটো বহুত মানুহে ৰাইট, একদম সত্য কথা, একদম সঁচা কথা। পাৰামেশ্বৰ ডেকা লিখিছে হিন্দু মুছলমান এইবোৰ মই কব নাযাওঁ, কিন্তু মানুহ হিচাপে আপুনি যিখিনি কৰিছে তাৰ বাবে হেজাৰ চেলুট। 12 বছৰ বিয়া পিছত ঘৈণীয়েকক পঢ়াই অফিচাৰ বনোৱা গিৰিয়েক এজন পোৱাটো বহুত ভাগ্যৰ কথা। বিয়াৰ 1 বছৰ 2 বছৰ নহওঁতে সন্তান দি সমস্ত ঘৰৰ দায়িত্ব জাপি দিয়া মানুহ দেখো, কিন্তু এইখিনি কৰা মানুহ খুবেই কম, নাই বুলিয়েই পাৰি। ইমান খিনি চেক্ৰিফাইচ কৰাৰ পিছতো এনেকৈ এৰি যোৱাটো আচৰিত। সমবেদনা জানিবলৈ ভাষা নাই। ৰাভানে লিখিছে বেটি পঢ়াও লেকিন বিবি মত পঢ়াও। গোলাপ নাথে লিখিছে বহুত কষ্টৰে তেজক পানী কৰা মানুহজনৰ লগত নগদ 2 লাখ টকা ভাড়া ঘৰত থাকে আৰু 3.5 লাখ টকাৰ গহনা কিনি দিছে, লগতে আইফোন 15 যাৰ মূল্য 1,35,000 টকা, আইপ্যাডৰ মূল্য 60,000 টকা, মোবাইলৰ 10 পৰা 12,000 টকা নিশ্চয় হব, ল্যাপটপৰ মূল্য 50,000 টকা নিশ্চয় হব, মুগা কাপোৰৰ এযোৰৰ মূল্য প্ৰায় 20 পৰা 25,000 টকা নিশ্চয় হব, তাতে ছোৱালীজনক পঢ়ুৱাৰ শুনাৰ খৰচ থাকে। এও কি চাকৰি কৰে বা ব্যৱসায় কৰে, আৰক্ষী তদন্ত কৰিবলৈ অনুৰোধ জনালে। এটো এটা ভাল মন্তব্য। যেই নহওক বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, কমেন্টবোৰ পঢ়িছো। যেহেতু আপোনালোকেও এই কমেন্ট বক্সত গৈ আপোনালোকে পঢ়িব পাৰিব যে কমেন্টবোৰ কোনে কিমান নিজৰ বিবেক অনুযায়ী যিয়ে যেনেকে পাৰিছে তেনেকে কমেন্টবোৰ দিছে। কোনোবাই হাঁহিছে, কোনোবাই ধেমালি কৰিছে, কোনোবাই ধৰ্মক লৈ লিখিছে, কোনোবাই বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। যেই নহওক ৰাকিব আহমেদে লাষ্ট মেছেজটো পাইছো যে ৰাইজৰ আগত বহুত কিবা কিবি লৈ আহিব। নিশ্চয় আমি জানিব পাৰিম, অপেক্ষাত আছো, আমিও চাই থাকিম যে আচলতে এইবোৰ কি।